হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া স্নিগ্ধলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো যে কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কি হয় আৰু কণ্টিনিউৱাছ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ আমাৰ টাইপকেইটা চালোঁ। কি আছিলে আমাৰ ভলিউম চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, এটা আছিলে ছাৰ্ফেচ চাৰ্জ ডিষ্ট্ৰিবিউশ্যন আৰু এইটো কি আছিলে আমাৰ লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম আৰু সেই টপিকটো হৈছে যে কি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ লং থিন ৱায়াৰ। মানে কি আমাৰ এডাল লং যদি থিন ৱায়াৰ থাকে, ইনফাইনিটলি লং থিন ৱায়াৰ যদি থাকে, তাৰ আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব? ঠিক আছে, সেইকাৰণে আমি কি কৰিম, প্ৰথমতে ইলেক্ট্ৰিক ফিল্ডটো লং থিন ৱায়াৰ কাৰণে ফাইন কৰিবলৈ এডাল ৱায়াৰ কনচিডাৰ কৰি লওঁ। ধৰি লোৱা এডাল হৈছে ৱায়াৰ আৰু ধৰি লোৱা কি হৈছে ই আমাৰ ইনফাইনিটলি লং। ঠিক আছে, আৰু কি হ'ব আমাৰ এইফালে তোমাৰ প্লাছ ইনফিনিটি বুলি ধৰি লোৱা, এইফালে তোমাৰ মাইনাছ ইনফিনিটি বুলি ধৰি লোৱা। ঠিক আছে, মানে কি ইনফাইনিটলি লং কি আছে আমাৰ এডাল ৱায়াৰ আছে হ'ল। এতিয়া কি হ'ব, আমি ইয়াত কি কৰিব লাগে, ইলেক্ট্ৰিক ফিল্ডটো ফাইন কৰিব লাগে। ঠিক আছে, এতিয়া তাৰ কাৰণে আমি কি কৰিম, এটা পইণ্ট ধৰি লওঁ পি। ঠিক আছে, এই পইণ্টটো পি ধৰি লোৱা আৰু ই কি হৈছে আমাৰ এই পি পইণ্টটো আমাৰ এই ৱাইডালৰ পৰা ধৰি লোৱা তুমি ৱাই ডিষ্টেঞ্চত আছে। ঠিক আছে, এইটো কি হ'ব আমাৰ ডিষ্টেঞ্চত ধৰি লোৱা তুমি ৱাই হ'ল ইমানলৈকে। ঠিক আছে, এতিয়া কি হ'ব আমাৰ যে এতিয়া আমি ফাইন কৰিব লাগে যে কি আমাৰ এই পি পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব। ঠিক আছে, আৰু আমি ধৰি ল'ম যে কি আমাৰ এই ৱায়াৰডালত কি আছে আমাৰ কিউ চাৰ্জটো ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে। ঠিক আছে, মানে কি কিউ নাম্বাৰ অফ চাৰ্জ কি হৈছে আমাৰ ইয়াত ইউনিফৰ্মলি এনেকৈ ডিষ্ট্ৰিবিউট হৈছে হ'ল, এনেকৈ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে। এতিয়া কি হ'ব, ইয়াত আমাৰ ইউনিফৰ্মলি চাৰ্জখিনি ডিষ্ট্ৰিবিউট থকাৰ কাৰণে আমি কি কৰিব নোৱাৰিম, এই ৱায়াৰডালত থকা চাৰ্জখিনিৰ কাৰণে আমি কি কৰিব নোৱাৰিম, কুলম্বছ ল ব্যৱহাৰ কৰিব নোৱাৰিম। কিহৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো ফাইন কৰিবলৈ। ঠিক আছে, মানে কি ফ'ৰ্চটো ফাইন কৰিবলৈ কি কৰিব নোৱাৰিম, কুলম্বছ লটো ব্যৱহাৰ কৰিব নোৱাৰিম। আৰু সেইকাৰণে কি হ'ব, আমি ইয়াত কি কৰিব লাগিব, এতিয়া আমি এই ৱায়াৰডালৰ পৰা এটা আমি সৰু লেংথ কাটি ল'ব লাগিব, মানে কি কনচিডাৰ কৰি ল'ম। ঠিক আছে, ধৰি লওঁ আমাৰ এইটো লেংথ আমি কনচিডাৰ কৰি ল'লোঁ। ঠিক আছে, আৰু ধৰি লওঁ আমাৰ কি এডাল এক্স বুলি। ঠিক আছে, আমি ইয়াৰ লেংথটো ধৰি ল'ম আমি এক্স বুলি। এতিয়া কি হ'ব, আমাৰ এই স্মল আমাৰ এই যিটো লেংথ হ'ব তাক আমি কি বুলি ধৰি ল'ম, সেইকাৰণে ডি এক্স। যিহেতু কি কৰিলোঁ আমি এটা সৰু এলিমেণ্ট বা কি সৰু অংশ কাটি ল'লোঁ দিয়ক, মানে কি কনচিডাৰ কৰি ল'লোঁ। ঠিক আছে, আৰু ধৰি ল'বা যে কি আমাৰ এই ৱায়াৰডালৰ কি আছে লেংথটো এক্স বুলি ধৰি ল'বা হ'ল। এতিয়া কি হ'ব, আমাৰ এই স্মল আমাৰ যিটো হ'ব তোমাৰ এলিমেণ্ট ডি এক্সটো, তাত আমাৰ কি হ'ব, যিহেতু ইয়াত আমাৰ চাৰ্জখিনি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছে, সেইকাৰণে কি হ'ব আমাৰ তাৰ চাৰ্জটো কিমান হ'ব। আমি ইয়াৰ আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ কিহৰ কথা, আমি যে লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কথা, হয়নে? আৰু লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যন মানে কি আছিলে, যেতিয়া আমাৰ কি হ'ব চাৰ্জসমূহ এডাল লাইনত কি হ'ব এনেকৈ ডিষ্ট্ৰিবিউট থাকিব বাকী কাৰ্ভত। ঠিক আছে, এতিয়া কি আছে আমাৰ এই ৱায়াৰডাল কি আছে এটা লাইন হিচাপে বিহেভ কৰিছে নে, সেইকাৰণে ইয়াত কি ব্যৱহাৰ কৰিব লাগিব, লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব আমাৰ এই যিটো আমাৰ ডি এক্স এইটো অংশ হ'ব, তাত আমাৰ কিমানটো চাৰ্জ থাকিব। আৰু আমি জানো যে কি আমাৰ লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ বুজায়, আমাৰ লামডাৰ হাৰত বুজায়, ইকুৱেলটো কিমান হয় আমাৰ চাৰ্জ বাই কি হয় আমাৰ লেংথ, হয়নে? আৰু কি হ'ব, সেইকাৰণে আমাৰ ইয়াত এই অকণমানি এই অংশটোত আমাৰ চাৰ্জ কিমান আছে, আমি ধৰি ল'ম যে কি ডি কিউ চাৰ্জ আছে বুলি। ঠিক আছে, ইয়াত আমাৰ কিমান চাৰ্জ থাকিব, ডি কিউ। আৰু সেইকাৰণে কি হ'ব, যিহেতু লেংথটো সৰু চাৰ্জটো কি হ'ব, সৰুৱে হ'ব, সেইকাৰণে আমি কি কৰিম, তাত কি বহাম, এতিয়া আমি ডি কিউ বহাম। লেংথটো কিমান আছে, ডি এক্স আছে, ডি এক্স আহিলে মানে কি হ'ব, এতিয়া আমাৰ যিটো আমি সৰু অংশ কাটি ল'লোঁ তাৰ আমাৰ চাৰ্জটো কিমান হ'ব, লামডা ইনটু ডি এক্স। ঠিক আছে, ইমানলৈকে বুজি পালা। এতিয়া আমি গম পালোঁ যে কি আমাৰ এই যিটো অংশ কাটি ল'লোঁ, ইয়াত যিহেতু আমাৰ ৱায়াৰডালত চাৰ্জসমূহ ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈছিলে, ইয়াৰ পৰা আমি এই সৰু অংশত ডি এক্সটো কাটি লোৱাৰ কাৰণে তাত আমাৰ কিমানটো চাৰ্জ থাকিব, এতিয়া আমাৰ ডি কিউ ইকুৱেল টু লামডা ডি এক্স। মই কৈছিলোঁ নহয়, আমাৰ ডি কিউ ভেলুটো আমাৰ এই যিটো অবজেক্ট ল'ম তাৰটোত আমাৰ তাৰ কনফিগাৰেশ্যনটো কি হ'ব, মানে কি 1 ডাইমেনশ্যন হ'ব নে 2 ডাইমেনশ্যন হ'ব নে 3 ডাইমেনশ্যন হ'ব, তাৰ ওপৰত কি ডিপেণ্ড কৰিব। ঠিক আছে, আৰু যিহেতু কি হৈছে আমাৰ 1 ডাইমেনশ্যন হৈছে, সেইকাৰণে কি হ'ব, ইয়াত আমাৰ লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কথা আহিব। আৰু লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যনত কি হয়, আমাৰ লাইন চাৰ্জ ডেঞ্চিটি কি হয়, লামডা ইকুৱেল টু চাৰ্জ পাৰ ইউনিট লেংথ হয়। আৰু যিহেতু কি হৈছে আমাৰ এই সৰু লেংথটোৰ কাৰণে আমি উলিয়াইছোঁ, সেইকাৰণে কি হ'ব, লামডা ইকুৱেল টু চাৰ্জ পাৰ ইউনিট লেংথ। আৰু ইয়াৰ চাৰ্জটো আমি কিমান হৈছিলোঁ, ডি কিউ, সেইকাৰণে কি ইয়াত কিমান আহিলে, ডি কিউ আহিলে, লেংথটো কিমান ডি এক্স, সেইকাৰণে ইয়াত ডি এক্স আহিলে। আৰু ইয়াৰ পৰা আমি ডি কিউটো কিমানটো উলিয়ালোঁ আমি, যে লামডা ইনটু ডি এক্স। ঠিক আছে, ইমানলৈকে বুজি পালা। আৰু সেইকাৰণে কি হ'ব, এতিয়া আমাৰ এই ডি এক্স আমাৰ এলিমেণ্টটোৰ কাৰণে ইয়াত আমাৰ যিটো চাৰ্জ আছে, সেইটো কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব, এইটো যিহেতু পজিটিভ, এই পি পইণ্টটোত তাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব আমাৰ, অকণমান সৰু কৰি দিছোঁ লেংথটো। এতিয়া সেইকাৰণে কি হ'ব আমাৰ এই পইণ্টটোত, এই পি পইণ্টটোত আমাৰ এই ডি কিউ মানে কি হৈছে, আমাৰ এই ডি এক্স অংশটোত থকা চাৰ্জ ডি কিউৰ কাৰণে যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব, সেইটো কি হ'ব, আমি জানো যে কি পজিটিভ চাৰ্জৰ কাৰণে কি হয়, ইলেক্ট্ৰিক ফিল্ড সদায় ৰেডিয়েলি আউটৱাৰ্ড হয়। আৰু সেইকাৰণে কি হ'ব আমাৰ এনেকৈ এই পইণ্টটোৰ কাৰণে যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব, সেইটো কি হ'ব আমাৰ এনেকৈ এই পইণ্টটোৰ কাৰণে এনেকৈ আউটৱাৰ্ড ডাইৰেকশ্যন থাকিব এইফালে।
ঠিক আছে আৰু এইটো কি হ'ব আমাৰ যিহেতু সৰু আমি কি লৈছোঁ চাৰ্জ লৈছিলোঁ ইয়াৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড যিটো হ'ব আমাৰ সেইটো কি হ'ব আমাৰ ডি আহিব হ'ল ইমানলৈকে বুজি পালা মানে কি হয় ইয়াত যদি আমাৰ কি হয় কোনোবা এটা পজিটিভ চাৰ্জ যদি থৈ দিয়া তেতিয়া কি হ'ব ইয়াত থকা চাৰ্জটো ইয়াত কিমানটো ফ'ৰ্চ লগাব এফিকেলটো কি হয় 1/4πε0 ডি কিউ ইনটু কিউ ডিভাইড বাই কি হ'ব আৰ স্কোৱাৰ হ'ব আৰু তাৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আমাৰ ফ'ৰ্চৰ ডাইৰেকশ্যনতে থাকিব এইফালে যিহেতু পজিটিভ এইটো যদি পজিটিভ হয় ইয়াত থকা চাৰ্জটো ফ'ৰ্চৰ ডাইৰেকশ্যনতে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডটো যিহেতু আহে সেইকাৰণে কি হ'ব আমাৰ ইয়াত থকা ডি কিউ চাৰ্জটোৰ কাৰণে আমাৰ যিটো এই পি পইণ্টত যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো সদায় কি হ'ব আমাৰ পজিটিভ হোৱাৰ কাৰণে ৰেডিয়েলি আউটৱাৰ্ড হ'ব ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া সেইকাৰণে কি হ'ব আমাৰ এইটো আহিলে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো আৰু সেইকাৰণে আমি লিখি ল'ম যে কি তোমালোকে লিখি ল'বা কনচিডাৰ এন ইনফাইনাইটলি long thin wire as shown in figure ঠিক আছে let q surge is distributed uniformly along the wire ঠিক আছে এতিয়া যেহেতু আমি কি কৰিলোঁ ইয়াত আমি সৰু অংশটা কাটি ল'লোঁ সেইকাৰণে কি হ'ব ইয়াত আমাৰ চাৰ্জটো ডি কিউ আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত এলিমেণ্টটো কি হ'ব ডি এক্স হ'ব এতিয়া সেইকাৰণে কি হ'ব আমাৰ এই ডি এক্স এলিমেণ্টটোৰ কাৰণে আমাৰ পি পইণ্টটো যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড লাগিব সেইটো আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব যে লিখি লোৱা ডি ইলেক্ট্ৰিক ফিল্ড at point P due to কি হ'ব আমাৰ চাৰ্জ এলিমেণ্ট ডি কিউ মানে কি হ'ব এই চাৰ্জ এলিমেণ্ট ডি কিউটোৰ কাৰণে কিমানটো আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব ইজ কি হ'ব আমি এতিয়া মেগনিটিউডটো লিখিম অকল ঠিক আছে আমি ডাইৰেকশ্যনটো নিলিখোঁ সেইকাৰণে কি হ'ব আমাৰ ডি ই ইকুৱেল টু 1 কি হ'ব 4πε0 তোমাৰ ডি কিউ ডিভাইডেড বাই কি হ'ব আমাৰ এই ডিষ্টেঞ্চৰ স্কোৱাৰটো আহিব আৰু ডিষ্টেঞ্চটো আমাৰ কিমান হ'ব ধৰি লওঁ আমাৰ এইডোখৰ এক্স বুলি ঠিক আছে এতিয়া কি হ'ব এইটো যদি আমি কি কৰোঁ ইয়াত যদি আমি কি লগাওঁ পাইথাগোৰাছৰ যদি উপপাদ্য লগাওঁ কি হ'ব ধৰি লওঁ আমাৰ এইটো এংগুল কি আছে থিতা ঠিক আছে ইয়াত যদি আমি কি কৰোঁ পাইথাগোৰাছৰ উপপাদ্য লগাওঁটো কি হ'ব আমাৰ এইটো হ'ব ভূমি এইটো হ'ব কি আমাৰ পাৰ্পেণ্ডিকুলাৰ বা কি লম্বডাল আৰু এইডাল কি হ'ব আমাৰ অতিভুজ হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো ভেলুটো কিমান আহিব যে √y² প্লাছ কি হ'ব আমাৰ x² হয়নে কাৰণ কেলৈ আমাৰ এইডোখৰ ভেলু যদি আমি আৰ বুলি ধৰি লওঁ লেট আৰ বুলি যদি আমি ধৰি লওঁ কি হ'ব আমাৰ যে এইডোখৰ যদি আৰ হয় আৰ স্কোৱাৰ ইকুৱেল টু কি আহিব আমাৰ x² প্লাছ y² আহিব আৰু সেইকাৰণে কি হ'ব আৰ ইকুৱেল টু √x² প্লাছ y² আহিব নে সেইকাৰণে আমি এই ভেলুটো কি লিখিব পাৰিম y² প্লাছ x² বুলি লিখিব পাৰিম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এইডোখৰত আমি কি লিখি দিম এতিয়া এই তলত r² জেগাত যে √x² প্লাছ বা কি y² প্লাছ x² লিখিব পাৰিম ঠিক আছে লিখি দিয়া কি হ'ব আমাৰ ইয়াত যে √y² প্লাছ x² যিহেতু ডিষ্টেঞ্চৰ স্কোৱাৰ হয় সেইকাৰণে কি হ'ব √টো উঠি যাব সেইকাৰণে কি লিখিম যে 1/4πε0 আৰু ডি কিউ ভেলুটো আমি কিমান পাইছিলোঁ লামডা ডি এক্স পাইছিলোঁ সেইকাৰণে বহাই দিয়া লামডা ডি এক্স যিহেতু কি হয় ডি কিউ আমাৰ এইটো আমাৰ যিটো অবজেক্ট লৈছোঁ সেইটো আমাৰ 1 ডাইমেনশ্যন হয় নে 2 ডাইমেনশ্যন হয় নে 3 ডাইমেনশ্যন হয় তাৰ ওপৰত ডিপেণ্ড কৰে আৰু সেইকাৰণে কি হৈছে যিহেতু আমাৰ 1 ডাইমেনশ্যন হৈছে সেইকাৰণে আমি কি ইউজ কৰিম লাইন চাৰ্জ ডিষ্ট্ৰিবিউশ্যন ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত লামডা ডি এক্স আহিলে ইয়াত বহাই দিলোঁ আৰু এইটো কি যাব আমাৰ সেইকাৰণে y² প্লাছ x² কাৰণ কেলৈ আমি ইয়াত যিহেতু স্কোৱাৰ কৰি দিলোঁ হ'ল আৰু এইটো কি হৈ যাব আমাৰ ইয়াৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এই স্মল এই এলিমেণ্ট ডি এক্সত থকা চাৰ্জ ডি কিউৰ কাৰণে আমাৰ যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব এই পি পইণ্টটোত সেইটোৰ ভেলুটো কিমান ইমানটো মানে কি তাৰ মেগনিটিউডটো হ'ল ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমাৰ যিহেতু কি হৈছে আমাৰ গোটেই থিন ৱায়াৰৰ কাৰণে আমি উলিয়াব লাগিব আমি যিহেতু কি কৈছোঁ আমি সেই সৰু অংশটোৰ কাৰণে উলিয়াই লৈছোঁ এতিয়া আমি সেইকাৰণে কি কৰিব লাগিব আমি গোটেই ৱায়াৰৰ কাৰণে উলিয়াবলৈ হ'লে কি কৰিব লাগিব ইয়াত আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ঠিক আছে আৰু সেইটো কৰাৰ আগতে আৰু এটা বস্তু তোমালোকে চাই ল'বা যে কি হৈছে আমাৰ এইটো কি হৈছে ইলেক্ট্ৰিক ফিল্ডটো যিহেতু কি হয় এটা ভেক্টৰ কোৱান্টিটি হয়নে আৰু ইলেক্ট্ৰিক ফিল্ডৰ যেতিয়া আমাৰ ভেক্টৰ কোৱান্টিটি হ'ব তেতিয়া আমাৰ কি হ'ব তাক আমি কি কৰিব লাগে ৰিজলিউশ্যন কৰিব লাগে মনত আছে তোমালোকৰ যেতিয়া তোমালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়িছিলা তোমালোকে কি পাইছিলা যেতিয়া আমাৰ কোনোবা এটা ভেক্টৰ থাকে তাক আমি কি কৰিব লাগে সদায় ৰিজল্ভ কৰিব লাগে আৰু ভেক্টৰ এটা ৰিজল্ভ কেনেকৈ কৰে আমাৰ কি হ'ব যিহেতু ভেক্টৰটো আমাৰ এইটো ডাইৰেকশ্যনত আছে হ'ল আৰু ইয়াৰ লগত কি কৈছে এনেকৈ থিটা এংগল কৰিছে এইফালে
দেখিছা নহয় আৰু সেইকাৰণে কি হ'ব আমাৰ এই এংগলটো কি যাব থিতা হৈ যাব হ'ল মানে কি এইটো ভাৰ্টিকেলি অপজিট হৈছে ঠিক আছে বিপৰীত কোণ আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ যে আমাৰ এই ডি ই যিটো কি আছে ভেক্টৰ আছে বা কি ইলেক্ট্ৰিক ফিল্ডৰ যিটো ভেক্টৰ আছে তাৰ কাৰণে আমাৰ দুটা কম্পনেণ্ট আহিব আৰু সেই কম্পনেণ্ট দুটা কি হয় আমাৰ ই কি কৰিব ডি ইটোৱে ইয়াৰ লগত কি কৈছে আমাৰ থিতা এংগল কৰি থকাৰ কাৰণে এইটো চাইডে কি হ'ব আমাৰ ডি ই কছ থিতা কম্পনেণ্টটো আহে আৰু কি হ'ব আমাৰ তাৰ পাৰ্পেণ্ডিকুলাৰলি কি আহে আমাৰ ডি ই সাইন থিতা কম্পনেণ্টটো আহে ঠিক আছে আৰু কি হ'ব এতিয়া আমাৰ এতিয়া যদি কি কৰা হয় আমাৰ যদি এইটো যিটো স্থানত ৰাখিছোঁ তাৰ পৰা আমাৰ যদি এইফালে এইটো চাইডৰ পৰা যদি আমাৰ ছেম লেংথত যদি আমি একেটা জেগাতে কি কৰোঁ আমি তোমাৰ অপজিট ভাৰ্টিকেলি কি হ'ব আমাৰ অপজিট জেগা যদি আমি কি কৰোঁ এটা ছেম এলিমেণ্ট ৰাখি দিওঁ ছেম মানে কি লেংথৰ এটা কি কৰোঁ অংশ এনেকৈ কাটি লওঁ ছেম ডিষ্টেঞ্চত এই অপজিট চাইডৰ পৰা ছেম ডিষ্টেঞ্চত যদি আমি ছেম লেংথৰ কি কৰোঁ এটা অংশ কাটি লওঁ তাৰ কাৰণে যদি আমাৰ কি হয় চাৰ্জটো যদি ডি কিউ হয় এতিয়া ঠিক তাৰ কাৰণে কি হ'ব আমাৰ কাৰণে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আমাৰ এইফালে আহিব হয়নে এইফালে এনেকৈ এটা আমাৰ ইলেক্ট্ৰিক ফিল্ড আহিব এইটো কি হ'ব আমাৰ ডি হ'ব আৰু এইটো কি হ'ব ইয়াৰ লগত কি কৰিব থিতা এংগল কৰিব আৰু সেইকাৰণে কি কৰিব ইউ থিতা এংগল কৰিব আৰু তাৰ কাৰণে কি হ'ব আমাৰ এইফালেও এটা কি হ'ব ডি কছ থিতা কম্পনেণ্ট আহিব হয়নে মানে কি হ'ব আমাৰ এইফালে আমি যিটো কি কৰিলোঁ অংশ কাটি ল'লোঁ মানে কি হ'ব আমি ইয়াত যেনেকৈ আঁকিছোঁ আমি কি কৰিব লাগিব এই লাইন মানে কি থিন ৱায়াৰডালৰ কাৰণে যদি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হয় তেতিয়া আমি কি গোটেইখিনি আমি লগাই দিব লাগিব হয়নে মানে কি কৰিব লাগিব আমি ইয়াত এই গোটেইখিনি সমান অংশত এনেকৈ ভাগ কৰি গোটেইখিনি লাষ্টত আমি এড কৰিব লাগিব এতিয়া সেইকাৰণে আমি যদি ধৰি লওঁ যে কি আমাৰ এইফালে যিটো ডিষ্টেঞ্চত ইয়াৰ পৰা এইফালৰ পৰা এটা আমি এলিমেণ্ট কাটি লৈছিলোঁ সেই সমান লেংথৰ কি কৰিলোঁ এলিমেণ্ট এটা একেটা এইফালৰ পৰা একেটা ডিষ্টেঞ্চত আমি কি কৰিলোঁ ধৰি ল'লোঁ আৰু ধৰি লোৱাৰ কাৰণে কি হ'ব সেইফালে আমাৰ একেটা কি হ'ব আমাৰ এংগলতে কি হ'ব এটা ডি মানে কি হ'ব ইলেক্ট্ৰিক ফিল্ড আহিব আৰু সেই ইলেক্ট্ৰিক ফিল্ড এটা এংগলত অহাৰ কাৰণে কি হ'ব সেই আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এটা কছ থিতা কম্পনেণ্ট আহিব এটা কি হ'ব সাইন থিতা কম্পনেণ্ট আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ এইফালে কি হ'ব আৰু এটা ডি কছ থিতা কম্পনেণ্ট আহিব ঠিক তেনে কি হ'ব আমাৰ এইফালে এটা কি হ'ব আমাৰ ডি সাইন থিতা কম্পনেণ্ট আহিব হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এই ডি সাইন থিতা আৰু যিহেতু কি আছে আমাৰ এংগলকেইটা আমাৰ যিহেতু সমান দূৰত লৈছোঁ আৰু সমান লেংথৰ লৈছোঁ সেইকাৰণে কি হ'ব আমাৰ এংগলকেইটা ছেইম হ'ব এইডোখৰলৈকে মানে কি পি পইণ্টটোলৈকে এই পি পইণ্টটোলৈকে কি হ'ব আমাৰ এই এংগলটো ছেইম হ'ব এংগলটো ছেইম হোৱাৰ কাৰণে কি হ'ব আমাৰ এইফালে যদি ডি সাইন থিতা থাকে আৰু এইফালে কি হ'ব আমাৰ ডি সাইন থিতা থাকে দুইটা কি হৈছে আমাৰ ইকুৱেল আৰু অপজিট হৈছে আৰু সেইকাৰণে কি হ'ব ইয়াত এই ডি সাইন থিতাকেইটা কেঞ্চেল হৈ গুচি যাব ঠিক আছে আৰু বাকী থাকিলে কি আমাৰ ডি কছ থিতা কম্পনেণ্টকেইটা সেইকেইটা কি হ'ব আমাৰ কাৰণে এড হৈ যাব ঠিক আছে ঠিক সেইদৰে কি হ'ব আমাৰ যদি প্ৰত্যেকটো কি হ'ব আমাৰ ধৰি লওঁ এইডোখৰ যদি আমি এটা লেংথ ধৰি লওঁ সমান লেংথৰ এলিমেণ্ট ঠিক তেনেকৈ কি আমি এইডোখৰটো কি হ'ব লাগিব তাৰ ভাৰ্টিকেলি অপজিট কি হ'ব আমাৰ সমান লেংথৰ কি হ'ব আমাৰ এটা অবজেক্ট ধৰিব লাগিব আৰু তাৰ কাৰণে কি হ'ব আমাৰ সাইন থিতা কম্পনেণ্টকেইটা কাট খাই যাব আৰু কি ডি কছ থিতা কম্পনেণ্টকেইটা এড হৈ যাব মানে কি কৰিব লাগিব আমি ইয়াত এই ডি মানে কি আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড আছিলে তাৰ আমাৰ এই সাইন থিতা কি কছ থিতা কম্পনেণ্টটো আমি কি কৰিব লাগিব ইণ্টিগ্ৰেট কৰিব লাগিব কাৰণ কেলৈ আমাৰ যদি প্ৰত্যেকটো পইণ্টতে কি কয় এনেকৈ এলিমেণ্টখিনি এনেকৈ কাটি মানে কি কৰি যাওঁ কনচিডাৰ কৰি যাওঁ তাৰ কাৰণে কি হ'ব আমাৰ সাইন থিতা কম্পনেণ্টটো প্ৰত্যেকটো এংগলতে কি হৈ যাব কাট খাই যাব আৰু সেইকাৰণে কি হ'ব আমাৰ এই সাইন থিতা কম্পনেণ্টটো আমি আঁতৰাই দিম আৰু ইয়াত কি কৰিব লাগিব ডি কছ থিতা কম্পনেণ্টটো আমি কি কৰি দিম এড কৰি দিম ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া সেইকাৰণে কি হ'ব আমাৰ এইটো মহাই দিছোঁ এতিয়া যদি আমি টোটেল ইলেক্ট্ৰিক ফিল্ড ডিউটো কি উলিয়াব লাগে আমাৰ এই ৱায়াৰডালৰ কাৰণে যদি উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিম টোটেল ইলেক্ট্ৰিক ফিল্ড at point P due to long thin wire আমি কি কৰিব লাগিব যেহেতু কি কৰিব লাগিব আমি যেহেতু ইয়াক কি কৰিম এনেকৈ সমান ভাগত এনেকৈ কাটি যাম হয়নে এনেকৈ যেতিয়া আমি সমান ভাগত এনেকৈ কাটি যাওঁ কি হ'ব গোটেইখিনিক আমি এড কৰিব লাগিব আৰু আমি জানো যে কি আমি এনেকৈ ডাইৰেক্ট এড কৰিব নোৱাৰোঁ কাৰণ কেলৈ আমাৰ ইয়াত কি হৈছে আমি ইয়াত ইণ্ডিকেশ্যন কৰিব লাগিব হয়নে আমি পাইছিলোঁ যেতিয়া কি হৈছিলে আমাৰ এৰিয়াসমূহ কি কৰিছিলোঁ আমি কাটি কি কৰিছিলোঁ এড কৰিছিলোঁ তাক আমি সামেশ্যন লিখি কি কৰিছিলোঁ আমি ইণ্টিগ্ৰেশ্যন কৰিছিলোঁ সেইকাৰণে আমি ইয়াত কি কৰিব ইয়াত আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ঠিক আছে আৰু সেইকাৰণে কি কৰিম ইয়াত যদি আমি ইণ্টিগ্ৰেশ্যন কৰিবলৈ হয় তেতিয়া কি আহিব আমাৰ ই ইকুৱেল টু কি আহিব আমাৰ ইণ্টিগ্ৰেশ্যন ডি ই আৰু কি হ'ব আমাৰ কছ থিতা কম্পনেণ্ট থাকি যাব মানে কি কছ থিতা কম্পনেণ্ট যিহেতু আমাৰ এড হ'ব মানে কি যোগ হ'ব সেইকাৰণে কি কৰিব লাগিব আমি কছ থিতাক আমি ইয়াত ইণ্টিগ্ৰেট কৰিব লাগিব ঠিক আছে ইমানলৈকে বুজি পালানে হ'ব এতিয়া যিহেতু কৈছিলোঁ আমি ইয়াত এটা ডি এক্স লৈছিলোঁ আৰু কি হৈছিলে আমাৰ এইফালেও আমাৰ সমান ডিষ্টেঞ্চত এইফালৰ পৰা সমান লেংথৰ এটা যদি আমি এলিমেণ্ট লৈ লওঁ ডি এক্স তাৰ একদম অপজিটত ঠিক আছে তেতিয়া কি হ'ব আমাৰ যিটো আমাৰ এইফালে এই পি পইণ্টটো থিতা এংগল কৰিব এইফালেও কি হ'ব থিতা এংগল ছেম কৰিব
আৰু তাৰ কাৰণে কি হ'ব আমাৰ ডিটো এইফালে আহিব ইয়াৰ কাৰণে আৰু কি হ'ব ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ এইফালে আহিব এই হোল কম্পনেণ্টটোৰ কাৰণে আৰু সেইকাৰণে কি হ'ব আমি জানো যে কি ইলেক্ট্ৰিক ফিল্ডটোৰ কাৰণে যিহেতু ই থিটা এংগলত আছে তাৰ কাৰণে আমি কি কৰিব লাগিব ৰিজল্ভ কৰিব লাগিব আৰু ৰিজল্ভ কৰিবলৈ হ'লে কি হ'ব আমাৰ যিটো ফালে কি হ'ব আমাৰ থিটা এংগল কৰি থাকে সেইফালে কি থাকিব আমাৰ এই ইলেক্ট্ৰিক ফিল্ডটোৰ কাৰণে কছ থিটা কম্পনেণ্টখিনি থাকিব আৰু যিফালে আমাৰ থিটা এংগল কৰি নাথাকে তাৰ পাৰপেণ্ডিকুলাৰলি কি হ'ব আমাৰ চাইন থিটা কম্পনেণ্টকেইটা আহিব আৰু কি হৈছে আমাৰ থিটাকেইটা যিহেতু ছেম সেইকাৰণে কি হ'ব আমাৰ ডি চাইন থিটা আৰু ডি চাইন থিটা কি হৈছে আমাৰ ইকুৱেলৰ অপজিট হোৱাৰ কাৰণে এইকেইটা কেঞ্চেল হৈ যাব আৰু ইয়াত আমাৰ ডি কছ থিটাকেইটা যিহেতু ছেম হৈছে সেই ডাইৰেকশ্যনটো সেইকাৰণে কি হ'ব ই এড হৈ যাব ঠিক তেনেকৈ কি হ'ব আমাৰ যদি এইটো আমি ইয়াত ল'লোঁ যদি আমি এইডোখৰটা লওঁ তাৰ কাৰণে কি হ'ব আমাৰ চাইন থিটা কম্পনেণ্টকেইটা কি হ'ব কেঞ্চেল হৈ যাব আৰু কছ থিটাকেইটা এড হৈ যাব আৰু সেইকাৰণে আমি কি কৰিব লাগিব যেতিয়া আমি ইণ্টিগ্ৰেট কৰিম এই গোটেই আমাৰ লং থিন ৱায়াৰডালৰ কাৰণে তেতিয়া আমি কি কৰিব লাগিব ইয়াত আমি ইণ্টিগ্ৰেশ্যনটো কৰিব লাগিব কোনটো কম্পনেণ্ট আমি ডি কছ থিটা কম্পনেণ্টটো ঠিক আছে এইটোৱে কি হ'লে আমাৰ এতিয়া ইণ্টিগ্ৰেশ্যন কৰিব লাগিব হ'ল এতিয়া কি হ'ব আমাৰ ইয়াত আমি আকৌ লিমিট বহাব লাগিব নহয় আমাৰ কি হৈছে লং থিন ৱায়াৰডাল ক'ৰ পৰা আছে মাইনাছ ইনফিনিটিৰ পৰা কি আছে প্লাছ ইনফিনিটিলৈকে আছে মানে কি ইনফাইনেটলি লং যিহেতু হৈছে সেইকাৰণে কি কৰিব লাগিব আমি মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈ কি কৰিব লাগিব আমি এতিয়া ইণ্টিগ্ৰেট কৰিব লাগিব আৰু সেইকাৰণে কি হ'ব ইয়াত আমাৰ এক্সটো ক'ৰ পৰা থাকিব লোৱাৰ লিমিটটো মাইনাছ ইনফিনিটি হ'ব আৰু আপাৰ লিমিটটো কি হ'ব আমাৰ প্লাছ ইনফিনিটি ঠিক আছে তোমালোকে বুজি পালা তোমালোকে এডোখৰ লিখি ল'বা যে কি হিয়াৰ ডি হেজ টু কম্পনেণ্ট ওৱান ইজ কি হ'ব আমাৰ ডি কছ থিটা কম্পনেণ্ট আৰু ইটো কি হ'ব আমাৰ ডি চাইন থিটা কম্পনেণ্ট হ'ল আৰু চাইন থিটা কম্পনেণ্টকেইটা কি হ'ব আমাৰ এটা যদি কি কৰোঁ আমি ইয়াৰ অপজিটত যদি এটা কম্পনেণ্ট সমান লেংথৰ লৈ লওঁ তেতিয়া কি হ'ব ইয়াৰ চাইন থিটা কম্পনেণ্টকেইটা কেঞ্চেল গুচি যাবগৈ হ'ল আৰু সেইকাৰণে আমি কি কৰিম ডি কছ থিটা কম্পনেণ্টটো এড কৰিম মানে কি কৰিব লাগিব আমি ডি কছ থিটা কম্পনেণ্টক আমি ইণ্টিগ্ৰেট কৰি দিম হ'ল এইটো এতিয়া ইয়াৰ ভেলুটো বহাই দিওঁ যদি ইয়াৰ কি কয় ভেলুটো বহাই দিয়া তেতিয়া কি আহিব আমাৰ ইকুৱেল টু ইণ্টিগ্ৰেশ্যন কি হ'ব আমাৰ মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি হ'ল আৰু ডি ভেলুটো কিমান আছিলে আমাৰ 1/4 পাই এপচাইলন নট লামডা ডি এক্স ডিভাইডেড বাই ৱাই স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ আৰু এইফালে কি আছে কছ থিটা হ'ল এইটো মোহাৰি দিওঁ লামডা ডি এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ কছ থিটা 1/4 পাই এপচাইলন নট এতিয়া কি হ'ব বাকীখিনি কেলকুলেশ্যন আহিব এতিয়া আমাৰ কি হ'ব যে এতিয়া আমাৰ কনষ্টেণ্টকেইটা বাহিৰলৈ উলিয়াই লৈ আহোঁ কনষ্টেণ্টকেইটা আমাৰ কি আছে যে 1/4 পাই এপচাইলনটো কনষ্টেণ্ট হ'ব হ'ল আৰু লামডাটো কি হ'ব আমাৰ লাইন যিহেতু কি আছে লাইন চাৰ্জ ডেঞ্চিটিটো আমাৰ কাৰণে কি হ'ব ইয়াত কনষ্টেণ্ট হ'ব সেইকাৰণে কি হ'ব 1/4 পাই এপচাইলন নট তো লামডাটো বাহিৰলৈ ওলাই আহিলে হ'ল আৰু কি হৈছে আমাৰ ডি এক্সখিনি কি কৈছোঁ আমি কনচিডাৰ কৰি গৈছোঁ মানে কি হৈছে আমি এই ৱায়াৰডাল ডি এক্স কি হৈছে লেংথত আমি গোটেইডাল কাটি গৈ আছোঁ আৰু কি কৰিব লাগিব আমি যিহেতু ডি এক্সটো এড কৰিব লাগিব সেইকাৰণে কি কৰিব লাগিব আমি ইণ্টিগ্ৰেশ্যনৰ ভিতৰত কি ৰাখিব লাগিব ডি এক্সটো ৰাখিব লাগিব ঠিক আছে সেইকাৰণে কি ৰাখিম আমি ইণ্টিগ্ৰেশ্যনৰ ভিতৰত মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটিত আমি ভিতৰত কি ৰাখিব লাগিব ডি এক্স ৰাখিব লাগিব আৰু লগতে কি হ'ব আমাৰ যিহেতু আমাৰ ডি এক্সটো ভেলু জেগাটো কি পজিশ্যনটো বেলেগ হৈ গৈ আছে তাৰ কাৰণে কি হৈছে আমাৰ এই এক্সটো কি হৈছে আমাৰ এক্সটো বেলেগ হৈ গৈ আছে সেইকাৰণে কি হ'ব আমাৰ এক্সটো ইয়াৰ ভিতৰত থাকিব আৰু লগতে কি হৈছে আমাৰ থিটা এংগলটো কি হৈছে আমাৰ প্ৰত্যেকটো আমাৰ পজিশ্যনতে কি হৈছে থিটাটো বেলেগ হৈছে যদি আমি ডি এক্সটো যদি পজিশ্যনটো ইয়াত ৰাখোঁ এংগলটো কি হ'ব বেলেগ হ'ব নে সেইকাৰণে কি হ'ব আমাৰ থিটাটো কি কৰিব লাগিব আমি ইণ্টিগ্ৰেশ্যনৰ ভিতৰতে ৰাখিব লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ ইণ্টিগ্ৰেশ্যনৰ ভিতৰত কি থাকিব যে ডিভাইডেড বাই ৱাই স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ মানে কি হ'ব আমাৰ এই ৱাই স্কোৱাৰ প্লাছ এক্স স্কোৱাৰটো কি হ'ব আমাৰ প্ৰত্যেকটো পইণ্টতে কি হ'ব বেলেগ হ'ব যে সেইকাৰণে ইয়াত আহিব আৰু লগতে কছ থিটা হ'ল ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমি এই এক্সটো কি কৰি ল'ম থিটালৈ কনভাৰ্ট কৰি ল'ম কিহৰ কাৰণে আমাৰ কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে ঠিক আছে আৰু ইয়াক আমাৰ যদি থিটালৈ কনভাৰ্ট কৰিবলৈ হয় তেতিয়া আমি কি ধৰিব লাগিব লেট ধৰি লোৱা যে কি এক্স ইকুৱেলটো কি হ'ব আমাৰ ৱাই টেন থিটা ঠিক আছে আমি ধৰি ল'লোঁ যে কি আমাৰ এই এক্সৰ ভেলুটো কি হ'ব আমাৰ ৱাই টেন থিটা এতিয়া সেইকাৰণে কি কয় ইয়াক যদি আমি ডিফাৰেঞ্চিয়েট কৰি কি হ'ব আমাৰ ডি থিটাৰ যদি থিটাৰ ৰেচপেক্টত যদি আমি কি কৰোঁ ইয়াক ডিফাৰেঞ্চিয়েট কৰোঁ কি হ'ব আমাৰ যে ডি এক্স বাই ডি থিটা কিমান হ'ব আমি জানো যে কি ৱাইটো হৈছে আমাৰ কনষ্টেণ্টটো বাহিৰলৈ আহিলে আৰু কি হ'ব আমাৰ টেন থিটাটোক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কিমান আহে চেক স্কোৱাৰ থিটা আহে সেইকাৰণে কি হ'ব আমাৰ ইয়াত চেক স্কোৱাৰ থিটা আহিলে আৰু যদি আমি কি কৰোঁ ডি এক্সটোক এই থিটাটোক যদি আমি এইফালে যাওঁ কি হ'ব আমাৰ ৱাই চেক স্কোৱাৰ থিটা ডি থিটা আহিবনে আৰু সেইকাৰণে আমি ইয়াত কি লিখিব পাৰিম যে ইয়াত যদি আমি ইণ্ডিকেট কৰিম কি ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া আমি কি পাম যে ডি এক্স ইকুৱেল টু ৱাই চেক স্কোৱাৰ থিটা ডি থিটা হ'ল ইমানলৈকে বুজি পালা এতিয়া আমি কি কৰিম সেইকাৰণে ইয়াত এই ভেলুখিনি বহাই দিম আৰু লগতে কি কৰিব লাগিব যিহেতু আমি কি কৰিছোঁ এই এক্সটোক থিটালৈ কনভাৰ্ট কৰি লৈছোঁ সেইকাৰণে কি কৰিব লাগিব আমি এই লিমিটকেইটা কি কৰিব লাগিব এক্সৰ পৰা থিটালৈ লৈ যাব লাগিব ঠিক আছে আৰু সেইকাৰণে লগতে কি লিখিবা যে কি হুৱেন এক্স ইকুৱেল টু কি হ'ব আমাৰ ৰ'বা এটা কাম কৰোঁ এইডোখৰতে আমি এটা মডিফিকেশ্যন কৰি লওঁ যে কি হ'ব এইটোক আমি এইফালে লিখিছোঁ দেই
যে কি হ'ব আমাৰ এটা কি আছে ইণ্টিগ্ৰেশ্যনৰ এটা ৰুল আছে আৰু সেই ৰুলটো মতে কি হয় যে ইণ্টিগ্ৰেশ্যন মাইনাছ a to a fx dx ইকুৱেল টু কিমান আহে ইকুৱেল টু আমাৰ 2 ইণ্টিগ্ৰেশ্যন 0 to a fx dx আহে ঠিক আছে তোমালোকে এইটো কিনাৰত লিখি ল'বা আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু ইয়াত মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত আমাৰ এই মাইনাছ ইনফিনিটি প্লাছ ইনফিনিটি ইয়াত আহিব আৰু সেইকাৰণে কি হ'ব 2 × 0 to ইনফিনিটি ইয়াত গুচি আহিব ঠিক আছে মানে কি এই ফৰ্মুলাত লগাই আমি ইয়াত কি বুলি লিখিব পাৰিম যে ৰ'বা এইটো মোহাই দিছোঁ তোমালোকে এইটো লাইনৰ পিছত এইটো লিখিবা দেই এইটো লিখিবা যে আমি কি কৰিব পাৰিম এই ফৰ্মুলাত লগাই আমি কি কৰিম যে ইকুৱেল টু কি আহিব আমাৰ লামডা ডিভাইডেড বাই 4 পাই এপচাইলন নট ইণ্টিগ্ৰেশ্যন আৰু কি হ'ব ইয়াত আমাৰ 2 এটা গুচি আহিব সেইকাৰণে কি হ'ব ওপৰে 2 এটা গুচি গ'ল আৰু 0 টো কি হ'ব আমাৰ ইনফিনিটি গুচি আহিব কাৰণ কেলৈ আমাৰ মাইনাছ a to a আছিল ইয়াত আমাৰ কি আছে মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি সেইকাৰণে কি হ'ব আমাৰ 0 to ইনফিনিটি গুচি আহিব আৰু fx মানে কি আমাৰ এই ফাংচনটোৰ কথা কৈছে সেইকাৰণে বহাই দিয়া কি আছে ফাংচনটো dx ডিভাইডেড বাই y স্কোৱাৰ প্লাছ x স্কোৱাৰ cos থিটা হ'ল এটা 2 কেনসেল কৰি যাব 2 আহিলে মানে কি হ'ব লামডা ডিভাইডেড বাই 2 পাই এপসাইলন নট ইন্টিগ্ৰেশ্যন 0 to a dx ডিভাইডেড বাই y স্কোৱাৰ প্লাছ x স্কোৱাৰ cos থিটা ঠিক আছে এটা কি হৈ গ'ল ইয়াৰ পাছত তোমালোকে দেখো লিখিবা আমি কি কৰিম এতিয়া এই x টো কি কৰি লম থিটালে কনভাৰ্ট কৰি লম কিহৰ কাৰণে আমাৰ ক্যালকুলেশন সুবিধাৰ কাৰণে হ'ল এটা কাৰণে আমি কি ধৰিলো y x y tan থিটা সেইকাৰণে কি আহিলে আমাৰ dx by dθ যদি আমি যদি কি কৰো থিটাৰ ৰেসপেক্টত ডিফাৰেন্সিয়েট কৰিলো এটো কি হ'ব আমাৰ dx by dθ y sec square থিটা আৰু d থিটা যদি আমি এফালে যা কি হ'ব dx y sec square থিটা d থিটা হ'ল আৰু সেইকাৰণে কি হ'ল যেহেতু আমি কি কৰিলো এই x ক থিটালে কনভাৰ্ট কৰিলো আৰু সেইকাৰণে আমি লগতে কি কৰিব লাগিব এতিয়া আমি এই x ক মানে কি হ'ব আমাৰ লিমিট গিটাও কি কৰিব লাগিব আমি থিটালে কনভাৰ্ট কৰিব লাগিব মানে কি এটো কি লোৱাৰ লিমিটটো আমি কি আছিল x ইনফিনিটি মাইনাছ ইনফিনিটি টু প্লাছ ইনফিনিটি আছিল ইয়াক আমি কি কৰিছিলো এই ফৰ্মুলাৰ হেড কি কৰিছিলো আমি চেঞ্জ কৰি লৈছিলো মানে কি হ'ব এই লোৱাৰ লিমিটটো কি হয় x 0 টু কোপা আহিছে আমাৰ x a লে আহিছে আৰু সেইকাৰণে কি কৰিব আমি এতিয়া এই x গিটাকো থিটালে কনভাৰ্ট কৰি লম ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যেতিয়া x টো কি হ'ব আমাৰ এই ভ্যালুটো 0 হ'ব তেতিয়া আমাৰ থিটাটো কি হ'ব আমি জানো যে কি x ভ্যালু ইয়াত যদি 0 বহাই কি হ'ব আমাৰ y tan থিটা আহিলে হ'ল আৰু কি হ'ব y টো যদি আমি ফেলো যে কি হ'ব 0 হৈ যাব মানে কি হ'ব আমাৰ 0 tan থিটা আৰু tan থিটা ভ্যালু কেতিয়া 0 হয় আমি জানো যে কি tan 0 ডিগ্ৰী কি হয় আমাৰ থিটা ভ্যালুটো 0 হয় tan 0 ডিগ্ৰী কলে কোন হয় আমাৰ tan থিটা মানে আমি ইয়াৰ পৰা কি লিখিব পাৰো যে কি থিটা 0 ডিগ্ৰী হ'ল মানে কি হ'ব যেতিয়া আমাৰ x ভ্যালুটো 0 হ'ব তেতিয়া আমাৰ এই থিটা ভ্যালুটো কি হ'ব 0 ডিগ্ৰী হ'ব ঠিক আছে আৰু কি হ'ব আমাৰ যেতিয়া এই x ভ্যালুটো কি হ'ব এ নহয় ইনফিনিটি হ'ব এটো ঠিক আছে যেতিয়া কি হ'ব x ভ্যালুটো ইনফিনিটি হ'ব তেতিয়া আমাৰ থিটা ভ্যালুটো কিমান হ'ব এটো মোহাই দিও হ'ল তা লিখি লোৱা when x = infinity theta = তেতিয়া কিমান হ'ব আমাৰ যে কি হ'ব when x = infinity তেতিয়া কি হ'ব আমাৰ এই x ৰ জায়গাত আমি কি পাম ইনফিনিটি পাম ইনফিনিটি = y tan থিটা আৰু যদি কি কওঁ আমি কোনবাটা সংখ্যাৰ ইনফিনিটিক ডিভাইড কৰোতে কি হ'ব ইনফিনিটি আহিব y টো যদি আমি এফালে যা কি হ'ব ইনফিনিটি হ'ব ইনফিনিটি কি হ'ব আমাৰ tan থিটা আৰু tan থিটা কিমান ভ্যালু আমাৰ কি আহে ইনফিনিটি আহে আমি জানো যে কি tan 90 ডিগ্ৰী ভ্যালু কিমান আহে ইনফিনিটি আহে tan 90 ডিগ্ৰী আৰু 90 ডিগ্ৰীটো আমি π/2 বুলি লিখিব ইকুৱেল কি হ'ব tan থিটা আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে কি থিটা π/2 মানে কি হ'ব যেতিয়া আমাৰ x ভ্যালুটো ইনফিনিটি হ'ব তেতিয়া আমাৰ থিটা ভ্যালুটো কি হ'ব π/2 হ'ব হ'ল আৰু সেইকাৰণে আমাৰ কি হ'ব therefore আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হৈ যাব এটাকে ইন্টিগ্ৰেশ্যন ৰবা এইটো আমি কনভাৰ্ট কৰিব লাগিব lambda divided by 2 pi epsilon লিখি লোৱা lambda divided by 2 pi epsilon naught 2 pi epsilon naught কিমান আহিব ইন্টিগ্ৰেশ্যন x = 0 হলে আমাৰ থিটাটো কি হয় যেহেতু আমি x টো থিটালে কনভাৰ্ট কৰি লৈছো সেইকাৰণে কি ইয়াক আমি থিটালে কনভাৰ্ট কৰিব লাগিব x = 0 হলে কি হ'ব আমাৰ থিটাটো 0 আহিব সেইকাৰণে কি হলে 0 আহিলে আৰু কি হ'ব আমাৰ এই x টো ইনফিনিটি হলে থিটাটো কিমান আহে π/2 হয় সেইকাৰণে ইয়াত কিমান আহিব আমাৰ π/2 হ'ল আৰু dx ৰ জায়গাত আমাৰ কিমান আহিব dx = y sec square থিটা d থিটা বহাই দিয়া y sec square থিটা d থিটা ডিভাইডেড বাই কিমান আছে y স্কয়ার প্লাস x স্কয়ার y স্কয়ার আহিলে আৰু আমি x ৰ ভ্যালু কিমান ধৰিছিলো y tan থিটা আৰু যেহেতু যদি আমি স্কয়ার কৰি দিও কিমান আহিব y স্কয়ার tan স্কয়ার থিটা আৰু কিনাত কি আছে আমাৰ cos থিটা হ'ল ইয়াক আমি কি কৰিম এটা সলভ কৰিম আৰু এটা সমহাই দিও এতিয়া বুজি পালা না চাবা তোমালোকে আকৌ এবাৰ এই দেখৰ
এটা কি হ'ব আমাৰ যে সলভ কৰি দিয়া ইকুৱেল টু লামডা ডিভাইড বাই 2 পাই এপচাইলন নট ইয়াত যদি কৰা এতিয়া আমাৰ কি হ'ব যে ইণ্টিগ্ৰেশ্যন 0 টু পাই বাই 2 y sec স্কোয়ার থিটা ডি থিটা তলত যদি আমি কি কৰোঁ y স্কোয়াৰটা যদি কমন লওঁ কি হ'ব ভিতৰত 1 প্লাছ tan স্কোয়াৰ থিটা এইটো cos থিটা আছে হ'ল তাৰপিছত কি হ'ব আমাৰ ইয়াত y কেঞ্চেল গ'ল হ'ল ইকুৱেল টু কিমান আহিব আমাৰ যে লামডা ডিভাইড বাই 2 পাই এপচাইলন নট ইণ্টিগ্ৰেশ্যন 0 টু পাই বাই 2 sec স্কোয়াৰ থিটা ডি থিটা ডিভাইডেড বাই কি হ'ব আমাৰ টোক আমি এইফালে লৈ গুচি যাওঁ তললৈ হ'ল মানে কি যিহেতু টো কনষ্টেণ্ট হৈছে সেইকাৰণে কিতাপ উলিয়াই লৈ আহিলোঁ বাহিৰলৈ আৰু তাৰপিছত কি হ'ব আমাৰ 1 প্লাছ tan স্কোয়াৰটো আমি জানো যে কি 1 প্লাছ tan স্কোয়াৰ থিটা ভেলুটো কিমান হয় sec স্কোয়াৰ থিটা হয় সেইকাৰণে বহাই দিয়া sec স্কোয়াৰ থিটা এইখিনি পাইছিলে তোমালোকে ত্ৰিকোণমিতিত হ'ল আৰু এটা কি হ'লে cos থিটা ঠিক আছে sec স্কোয়াৰ থিটা গুচি গ'লগৈ ইকুৱেল টু কিমান আহিলে আমাৰ লামডা ডিভাইড বাই 2 পাই এপচাইলন নট y 0 টু পাই বাই 2 ডি থিটা cos থিটা আমি আগলৈ আহোঁ একে কথা cos থিটা ডি থিটা বুলি আমি লিখিব পাৰোঁ হ'ল আৰু এতিয়া যদি আমি কি কৰোঁ ইয়াক সলভ কৰোঁ কিমান আহিব আমাৰ এইটো মহাই দিছোঁ এডোখৰ এতিয়া ইণ্টিগ্ৰেশ্যন অফ cos থিটা কি হয় আমি জানো যে কি sin থিটা আহে হয়নে সেইকাৰণে কিমান আহিব আমাৰ লামডা ডিভাইড বাই 2 পাই এপচাইলন নট y লাগিব আমাৰ cos থিটাক যদি আমি ইণ্টিগ্ৰেশ্যন কৰোঁ কিমান হ'ব sin থিটা আহিব sin থিটা পাই বাই 2 টো কিমান আহিব 0 আহিলে হ'ল যেটা কি আমি এই লিমিটকেইটা আপাৰটো ওপৰত লিখিব লাগিব লোৱাৰটো তলত লিখিব লাগিব আৰু সেইকাৰণে আমাৰ আনসাৰটো কিমান আহিব আমাৰ পাই ডিভাইডেড বাই 2 পাই এপচাইলন নট আমি যদি লিমিটকেইটা বহাওঁ কি আহিব sin পাই বাই 2 এবাৰ আহিলে মাইনাছ কি হ'ব আমাৰ sin 0 আহিব হ'ল এটা কি হ'ব sin 0 ভেলুটো কি হয় 0 হয় sin পাই বাই 2 ভেলুটো কিমান হয় 1 হয় আৰু সেইকাৰণে আমাৰ যিটো আনসাৰ হ'ব মানে কি ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো কিমান আহিব আমাৰ দেয়াৰফৰ ই ইকুৱেল টু কিমান আহিব ইয়াৰ পৰা যে লামডা ডিভাইডেড বাই 2 পাই এপচাইলন নট এইটো কিমান আহিব 1 মাইনাছ 0 আহিব মানে কি এইটো 1 হৈ যাব আৰু সেইকাৰণে কি হ'ব আমাৰ আনসাৰটো লামডা ডিভাইডেড বাই y আছে 2 পাই এপচাইলন নট y এইটো কি হৈ যাব আমাৰ যে ইলেক্ট্ৰিক ফিল্ড কিহৰ কাৰণে যেতিয়া আমাৰ মানে কি এইটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউডটো কেতিয়া আমাৰ যে ডিউ টু এ লং থিন ৱায়াৰ মানে কি যেতিয়া আমাৰ ইনফাইনাইটলি লং কি হ'ব এডাল ৱায়াৰ থাকিব তাৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব লামডা ডিভাইডেড বাই 2 পাই এপচাইলন নট y ঠিক আছে এইখিনি তোমালোকে পষ্ট কৰি লিখি লোৱা হ'ব এনেকৈ আমি কি ইয়াক কি কৰিব লাগিব ভেলুটো ফাইণ্ড কৰিব লাগিব ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ ওপৰত উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিকটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ